তো নমস্কাৰ অসমবাসী ৰাইজ সুপ্ৰভাত। তো আজি আমাৰ বিহাৰত থকা তাৰমানে লাষ্ট দিনটো, তাৰমানে আজি আমি বিহাৰ পাৰ হৈ যাম। ইয়াৰ পৰা 100 কিলোমিটাৰ আছে আৰু আজি আমাৰ বিহাৰৰ মন্দিৰত থকাও লাষ্ট দিনটো। বৰ্তমান এই কালী মন্দিৰ ভাগত আছোঁ। তো আপোনালোকক বঢ়িয়াকৈ একদম দৰ্শন কৰা মন্দিৰ ভাগ বহুত বেছি শুৱনি হয়। তো দৰ্শন কৰাৰ আগত দুটা কথা ক'ব লগা আছে গাইজ। যোৱাকালিৰ ভিডিঅ'টো কৈছিলোঁ, আজিও কৈছোঁ, ভিডিঅ'বিলাক এতিয়া যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। কিয় জানেনে গাইজ, মই অসম যাই আছোঁ আৰু খুব বেছি 3 দিনৰ ভিতৰত অসম পাম। তো অসম যাই পোৱাৰ পিছত তাৰমানে আপোনালোকক মই যি কেদাৰনাথৰ পৰা প্ৰসাদ আনিছিলোঁ সেই প্ৰসাদসমূহ আপোনালোকক দিম, আপোনালোকক মানে বিতৰণ কৰিম। তো পেকেটিঙৰ কাম চলিব অহাকালিৰ ভিতৰত। তো সেইকাৰণে মই কৈছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, তেতিয়াহে তাৰমানে অসমবাসী ৰাইজে প্ৰসাদখিনি পাব, মোক যোনে যিমানে লগ কৰিব পাৰে। মানে গাইজ মই যাম, যোৱাকালিও কৈছোঁ, বৰপেটা ৰোড হৈ ডাইৰেক্ট খানাপাৰা উঠিম আৰু খানাপাৰা হৈ ডাইৰেক্ট জাগিৰোড হৈ মৰিগাঁও হৈ নগাঁও উঠিম। তো এইখিনি জেগাত যাক লগ পাওঁ তো সকলোকে তাৰমানে প্ৰসাদখিনি দিবলৈ মই পাৰিম। তো বাকী গাইজ বলক এতিয়া আৰু বেছি দেৰি নকৰোঁ, মন্দিৰ ভাগ বঢ়িয়াকৈ আপোনালোকক দৰ্শন কৰাম আৰু দৰ্শন কৰাই মেলি আমাৰ জাৰ্ণি আৰম্ভ কৰি দিওঁ, বলক। মন্দিৰ ভাগ দৰ্শন কৰি আপোনাৰ মনটো কেনাই লাগছি কওকচোন একবাৰ গাইজ। যদি ভাল লাগছি তেন্তে কমেণ্ট বক্সত বেলেগ একো কমেণ্ট নেদি জয় মা কালী বুলি কমেণ্ট কৰি যাব। আজি মোৰো মনটো বহুত বেছি ভাল লাগছি, কাৰণ কথাটো হ'ল কি আজি আমাৰ বিহাৰত শেষৰ দিনটো আৰু এই শেষৰ দিনটোত সেই মন্দিৰ ভাগৰ কমিটি হওক বা যাত্ৰী হওক, তো তেখেতসকলৰ পৰা বহুত বেছিয়ে ছাপৰ্ট পাইছোঁ গাইজ। তাৰে মাজতে এটা কথা মানুহে কয়ে বোলে ভালৰ মাজতো বেয়া থাকে আৰু বেয়াৰ মাজতো ভাল থাকে। তো মানে বিহাৰ ৰাজ্যখনৰ মানে এই আৰাৰিয়া ডিষ্ট্ৰিক্টখনৰ কিছু জেগা মানে বহুত বেছিয়ে বেয়া হয় বা বহুত বেছিয়ে ৰেতেৰা হয়। তো আমি যোনখিনিত আছিলোঁ তাৰ মোটামুটি 3 কিলোমিটাৰমান আগতো বহুত বেছি ৰেতেৰা, মানে বহুত বেছি বেয়া মানুহখিনি তাৰমানে কোনো কাকো তাৰমানে কথা মানে বেয়া আমাকো বেয়া টাইপত কৈছিল, মানে একদম পাল্লি তাৰমানে মাৰব এনান টাইপত তাৰমানে। তো সেই বেয়াৰ মাজত কিছুমান ভাল সংখ্যক মানুহ লুকাই থাকে আৰু সেই ভাল সংখ্যক মানুহে আজি আমাক বহুত বেছি ছাপৰ্ট, বহুত বেছি মৰম, মানে এক বুজাব নোৱাৰা অনুভৱ। সঁচাকৈ বহুত বেছি ধন্যবাদ, বিশেষকৈ সেই মানুহখিনিৰ কাৰণে গোটেই বিহাৰ ৰাজ্যখনক বহুত বেছি ধন্যবাদ ইমানখিনি ছাপৰ্ট পোৱাৰ বাবে। বাকী গাইজ আজি হ'ল সোমবাৰ আৰু এই সোমবাৰ দিনততো আজি গাইজ ভাত তাত নাখাওঁৱেই। তো গাইজ চাহটো খাব লাগিব। তো এফালে চাহৰ দোকান এখন আছে, বিস্কুট আৰু চাহ। আৰু গাইজ মানে আজি চাহটো মোটামুটি 50 কাপমান যাব ভাই, নাজে 50 কাপ এনা কৈছোঁ গাইজ, মুখত যি আহে তাকে বকো আৰু গাইজ। তো কমকৈ কম 20 কাপ চাহ যাব আজি, কাৰণ মানে অকল চাহে খাই থাকিম না, ভাত তাত নাখাওঁ না গাইজ। তো চাহ খাই লওঁ ৰ'ব অলপমান। তো গাইজ অলপ ৰখা লগা হ'ল ৰ'ব, মানে গাইজ মহাদেৱৰ লাগিল হাগা।
তো পেট্ৰল পাম্পত গেল হাগবেয়া তো সেইকাৰণে অলপ ৰখি দিছোঁ আৰু বতৰটো মেঘামেঘি কৰি আছে গাইছ বৰষুণ দিব চাগে দিয়ক দে গাইছ বৰষুণ দিলে ভাল গাইছ মানে জোচটো বেছিকৈ পায় বৰষুণ দিলে বৰষুণত জিকি জিকি চাইকেল চলেও ভাল লাগে কষ্ট নাপায় আৰু দিয়া ডাঙৰকৈ দিয়া একদম বৰষুণ যাক মজা লাগব মজা লাগব মানে গাইছ খেলাকে বৰষুণ মজা লাগব খেলাকে বলক গাইছ মোবাইলটো একদম বঢ়িয়াকৈ ৱাটাৰপ্ৰুফ কাভাৰত সোমাই থৈ দিওঁ আৰু চাইকেল চলাওঁ বলক এই গাইছ পুৰা জিকি সুৰসুৰীয়া হৈ গৈছোঁ যি বৰষুণ গাইছ একাপ চাহ খাই লওঁ এই এফালে চাহ একাপ বঢ়িয়াকৈ খাই লওঁ এফালে মহাদেৱ আছে আমাৰ মহাদেৱ ঐ বাহ হাগা লাগা নাই তোৰ হাগা লাগা নাই ইয়াৰ হা কুঁহিয়াৰৰ ৰস খালি কি মানুহ হাগা হয় নেকি ক'বা নোৱাৰোঁ তক গাইছ কুঁহিয়াৰৰ ৰস খালেও বোলে হাগা হয় প্ৰটিন বস্তু খালি আৰু কোনোবা দিন হাগা হ'ব গাইছ তো গাইছ যি কি নহওক বাৰু চাহ অলপ খাই লওঁ আৰু এফালে মিঠাই আছে গাইছ এফালে মিঠাই বঢ়িয়াকৈ খাই লওঁ এইফালে আমাৰ মহাদেৱজী আছে এইয়া মহাদেৱ তো বঢ়িয়াকৈ মিঠাই খাই লওঁ ৰ'ব গাইছ আৰু চাহ খাই লওঁ তো গাইছ এফালে চাওক মিঠাই ভাণ্ডাৰ মানে গাইছ মিঠাই খাব লাগে আৰু গাইছ চাটকিয়া দুটা দুটা গল্লা এই ৰহা খাবি ভিডিঅ' বনাই আছোঁ আই বাপা ভিডিঅ'টোও বনাব নেদা মই দেখি আছোঁ ৰাইজক এফালে পানী বটল এটা হা ভোক লাগছি তো এফালে চাওক দুটা গল্লা এই দুটা মোৰ এই তিনিটা মোৰ এই তাতে জবৰাই দিলা খাবৈয়া 2 কাপ চাই দিজিয়ে ভিডিঅ'টো ঠিক গেলি দে তয়ো 2 কাপ চাই দিজিয়ে গাইছ গল্লাৰ প্লেট পুৰা একদম খালী কৰি দিলোঁ চাহ আহিল এফালে গাইছ মানে এই আজি 2 মাহ পাৰ হৈ গ'ল প্ৰথম টাইম এই কাপত চাহ খাই পাইছোঁ দক গাইছ এই কাপ চাহৰ দাম 10 টকা তো গাইছ বঢ়িয়াকৈ চাহ খালোঁ চাহ খাই এতিয়া যাবা ধৰিলোঁ গাইছ 150 টকা বিল হৈছে গাইছ দে আৰু গাইছ একো নহয় 150 টকাটো পেটটো অলপমান হ'লেও এতিয়া সুস্থ হৈছে চাইকেলখন বঢ়িয়াকৈ জোচত চলাব পাৰিম গাইছ বলক গাইছ চাহটো খাই ওলাই আহিছিলোঁ হে মাত্ৰ আৰু মাৰিলাক বৰষুণ মানে চাহ খোৱা টাইমখিনিত বৰষুণ নাছিল কিন্তু ওলাই অহাৰ লগে লগে আৰু দিলাক বৰষুণ বেছিকৈ দিয়া ডাঙৰকৈ দিয়া তেতিয়াহে ভাল লাগব চাইকেল টানিব নোৱাৰা হৈ গৈছোঁ গাইছ মানে কথাটো হ'ল কি 1 কিলোমিটাৰ দূৰে দূৰে তাৰমানে ফ্লাইঅভাৰ ব্ৰিজ মানে প্ৰায় 10 কিলোমিটাৰমান আহিলোঁ সেই কণ্ডিশ্যন এতিয়া ক্লিয়াৰাই নাই তাৰমানে 1 কিলোমিটাৰ মাজত গেপছ থাকে আৰু এখন ফ্লাইঅভাৰ ব্ৰিজ পাওঁ মানে গাইছ জীৱন মৰি যোৱা হেন পাইছোঁ মানে ওপৰত উঠাতে বিৰাট ভাগাত ধৰে আৰু তাৰমানে সূৰ্য দেৱতাই পাৱাৰ দিছে না তো চাইকেলখন ঠেলিও নিব নোৱাৰোঁ পাকা গৰম সেইকাৰণে চলে চলে যাব লগা হৈ আছে একো নাই গাইছ অলপ কষ্ট কৰি আগবাঢ়ি যাবই লাগিব हम लोग असम का है हाँ आइए आइए जाते जाते बात करेगा तो मैंने বিৰাট কষ্ট গাইছে একো নাই গাইছ মহাদেৱৰ কাক চাপবেৰ হৈছে না আৰু বেছি দূৰ নাই অলপ কষ্ট দিবই দিয়কচোন না কি বলক হে গাইছ আপোনালোকে মিছা কোৱা বুলি ভাবিব দিয়কচোন মই আপোনালোকক এতিয়া পূৰা একদম প্ৰুফ দেখাম গাইছ এখন অভাৰব্ৰিজ দেখা পাইছে আৰু এই পিছভাগে এখন অভাৰব্ৰিজ পাৰ কৰি আহিলোঁ আৰু মই ভিডিঅ' ডাইৰেক্ট চালু কৰিয়ে যাম অলপ কেমেৰাটো লৰব পাৰে আপোনালোকে মানে হেৰি নাভাবিব ইগন'ৰ কৰি দিব বাকী বলক এখন ব্ৰিজৰ ওপৰত আছোঁ এতিয়া আৰু আন এখন ব্ৰিজ মই ডাইৰেক্ট যিমান মিনিট হৈ হ'ব কিন্তু আপোনালোকক মই প্ৰুফ দেখি আছোঁ আমি বহুতে ভাবিব পাৰে নাই এনাই বকি থকা বুলি তো সেইকাৰণে মহাদেৱ কি হৈছে গাত বল নাই গল্লা খুৱাই দিম আগত দোকান পালি দোকান চোকানো নাই না চাইডে তাইডে খালী খালী ৰাস্তা হা হয় নেকি খাওঁতে যায় হা আধা ঘণ্টা 1 ঘণ্টা পোৱা যায় হয়
আৰু পালোঁ অভাৰ ব্ৰিজ আপোনালোকক মই কৈছোঁ না 1 কিলোমিটাৰ দূৰে দূৰে আকৌ খানকৈ অভাৰ ব্ৰিজ থাকে এই চাওক এখন টেক্সি এতিয়া ওপৰত উঠি আছোঁ 1 কিলোমিটাৰ দূৰে দূৰে তাৰমানে ইয়াৰে পিছত আৰু যদি প্ৰুফ দেখাব লাগে মই আৰু দেখাম খালি বহুত লং হৈ যাব ভিডিঅ'টো এখন ব্ৰিজৰ পৰা মই জুম কৰিব পাৰি যদি মই দেখাই দিম আৰু এতিয়া আৰু পেডেল মাৰিব পৰা নাই মানে গাইজ ভাগাত ধৰি যায় সেইকাৰণে এই চাওক এখন অভাৰ ব্ৰিজ অন্য নহয় অ' মাই গড এই এখন আৰু আছে এখনৰ পিছত আৰু এখন আছে গাইজ তাৰমানে 10 কিলোমিটাৰ মানৰ ওপৰত এনেকৈ আহি আছোঁ গাইজ এনেকৈ আহি আছোঁ ইমান ওখ এই চাওক এখন ইয়াৰে পৰা মই অলপমান জুম কৰি দিম ৰ'ব আৰু গাইজ এটা চাইকেলখন ৰখাওঁ আগত ৰখাব পাৰিম নেকি ভৰিখন ৰখাবাকে অ' দে এখন হাতে দি দিছোঁ তো এইখন মই জুম কৰিব পাৰি এদি মই কৰি দিম বাৰু অলপমান কিন্তু আইফোন নহয় না গাইজ কিমাননো টানব 6K সেই এখন দেখছি না দেখা নাই বেয়া দেখছি না এখন গাড়ী উঠি আছে তো সেই এখন আৰু মানে গাইজ 1 কিলোমিটাৰ দূৰে দূৰে এনেকৈ অভাৰ ব্ৰিজ আছে বলক এতিয়া আমি যাই থাকোঁ অলপমান ফল কিনি লওঁ ৰ'ব মানে আম বা আপেল সেনাহান ডালিমো আছে কমলাও আছে তো তাৰমানে কিবা অলপ কিনি লওঁ গাইজ ভোক লগা আন হৈছে क्या है आम लीजिए आम ये कितना है आम 100 रुपया किलो और ये वाला वो भी 100 रुपया किलो ये 100 रुपया 1 किलो लबा 1 किलो ना तो आधा किलो लो और हाँ कितना आधा किलो आपेल आधा किलो ये हाफ किलो दे दीजिए और ये वाला हाफ किलो दे दीजिए और कमला दर्जन कितना है ये हाँ वो किलो है किलो कितना है 180 ये 50 रुपया का जैसा दे दीजिए कमला ठीक है তো এফালে একদম বঢ়িয়াকৈ ৰেডি কৰি ল'লোঁ গাইজ কমলা দুটা আম দুটা আপেল 3টা আৰু ইয়াৰে দাম কৈ আছোঁ গাইজ কমলা দুটাত হৈছে 70 টকা আম দুটাত হৈছে 70 টকা আপেল 3টাত হৈছে 130 টকা মানে আপেলৰ কিলো আপোনাৰ 260 টকা তাৰে পিছত কমলাটো তাৰমানে কিমান বুলি ক'ব লাগবা ইয়াতে মুঠৰ ওপৰত 350 গ্ৰাম আছে 70 টকা লৈছি তাৰে পিছত আমটো 100 টকা এইটো 70 টকা লৈছি তাৰমানে 750 না কি আছে তো সেইকাৰণে আৰু তাৰমানে এটা কমলাৰ দাম পড়ছি 35 টাকা এটা আমৰ দাম পড়ছি 35 টাকা আৰু আপেলটো 130 টাকা আধা কিলো হলে আপোনাৰ 43 টাকা মানকে পড়ছি পায় এটা আপেলত তো এটা আপেলত 43 টাকা মানকে পড়ছি টোটেলত 270 টাকা গাইছ বিল খা গাইছ আৰু হৈ গেল গাইছ তৈয়াৰী চাকনা গাইছ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন গাইছ এইফালে আছে আপেল আপেলৰ বাকালটো চেলাই দিছোঁ এইফালে আছে কমলা এইফালে আছে আম অ' গাইছ মই লৈ যাম বাছ প্লেট দাঙি লৈ গুচি যাম তো গাইছ বঢ়িয়াকৈ খাই লওঁ গাইছ 270 টকা এই প্লেট দামৰ বঢ়িয়াকৈ খাওঁ পানীটো নাই অলপ আছে হা কেদাৰনাথত এখানটি মোটামুটি তোৰ 5000 মান টকা ল'লা হয় কি জানে গাইছ বিশ্বাস আৰু কমলা 2 পিচ দিব আৰু আম বা যি কি নহওক বিদ্যা বিশ্বাস ৰহা খাবি আগে দেখিছোন এখানটিৰ দাম বিদ্যা আপোনালোকে বিশ্বাস নকৰিব 50 টকা হা চাইডত দুটামান বুট দিব সেখানটিৰ দামে 50 টকা তো গাইছ যি কি নহওক বাৰু আমি খাই লওঁ মই 1 পিচ খালোঁ আম 1 পিচ খালোঁ আপেল 1 পিচ খালোঁ আৰু গাইছ আপোনালোকে চাই থাকাতে গেল খাই কিন্তু মজা লাগছি দক গাইছ বিদ্যা কৈছোঁ বম লাগছি খাই আৰু পুৰা তাগত মানে এটা তাগত ল'ব শক্তি ল'ব লাগিব গাইছ পেডেল মাৰো বলক জৰত চাইকেল চলাম তাৰমানে আজি ৰাতিও জাৰ্ণি কৰিম গাইছ আমি সোনকালে পাবা লাগে গাইছ অসম সোনকালে সোমাবা লাগে আৰু অহা সোমবাৰত আমি যেনেকৈ কি নহওক
নগাঁও মহামৃত্যুঞ্জয় উঠিব লাগিব গাইজ কষ্ট কৰিম এতিয়া বলক Hey guys, power dekছি হ্যাঁ এই লাইন সাপমান দেখছি পাৱাৰ দেখছি না গাইজ পানী এটা খাং ৰ'ব পানী এটা কিনি লওঁ এফালে আছে গাইজ তো গাইজ টাইম চাব পাৰে এফালে 6:46 আৰু আমাৰ এতিয়া ব্ৰড ভাঙিম গাইজ দিনটো মানে পুৰা লগনত থাকিলোঁ লগন মানে সেই আৰু মিঠাই চিঠাই খালোঁ চাহ তাহ খাইছোঁ আৰু এফালে এতিয়া তাৰমানে ভাত বহাই দিছোঁ আৰু বিশেষকৈ তাৰমানে নিৰামিষত মুগ দালিটো খাব লাগে কিন্তু আমি মুগ দালিটো তাৰমানে বিচাৰিছিলোঁ আজিও নাপালোঁ আৰু যেতিয়া বজাৰ কৰিছিলোঁ সেইদিনাখনে তেতিয়াও নাপালোঁ তো সেইকাৰণে উপায়বিহীন তো মচুৰ দালি এনেকৈ খাব লগা হৈছোঁ তো বাকী যি নহওক বাৰু ভাতটো বহাইছোঁ আৰু এফালে বঢ়িয়াকৈ বিস্কুট খাই আছোঁ গাইজ তাৰমানে বিস্কুট টিস্কুট খাই কিনে ভোক লাগছি একো নাই গাইজ তো আজি আমি নাইট জাৰ্ণি কৰিম গাইজ তো নাইট জাৰ্ণি মানে ডে নাইট জাৰ্ণি হ'ব কাৰণ আমি অসম জল্দি পাব লাগে কাৰণ আজি শাওণ মাহত 3 নম্বৰ সোমবাৰটো গতিকে আমি 4 নম্বৰ সোমবাৰত যেনেকৈ কি নহওক যাই পাব লাগে তো সেইকাৰণে তাৰমানে আমি বহুত তাড়াতাড়ি কৰিছোঁ আৰু গাইজ মোৰ মুখখন দেখা নাই দিয়ক মুখখন দেখালে আপোনালোকে ভয় খাব গাইজ পূৰা কলা মূলা হৈ আছোঁ তাৰমানে গাইজ কি ক'ম আৰু ৰ'দত আলকাত্ৰা হান হৈ গৈছোঁ উপায় নাই বিস্কুট খাং দিয়ক এতিয়া তো এইফালে হৈ গ'ল আমাৰ ভাত গাইজ এফালে চাব পাৰে গাইজ খিচাৰি বুলি ক'ব নোৱাৰি দিয়ক গাইজ এইটো দালি আলু ভাত আকা লাগে কাৰণ খিচাৰি আনা নহয় উহা চাউলৰ আৰু খিচাৰি হয় নেকি গাইজ তো বঢ়িয়াকৈ খাই ল'ব লাগে গাইজ এফালে মহাদেৱ হা ভক্ষণ কৰা আৰু বঢ়িয়াকৈ একদম ভাতটো খালোঁ আৰু গাইজ এতিয়া টাইম চাব পাৰে এফালে দেখা পাইছে না 8টা পুৰাপুৰি 8টা বাজিল তো আমিও আকৌ জাৰ্ণি লৈ বুলি মানে ৰেডি হৈ গ'লোঁ এফালে মহাদেৱ আগত আৰু এফালে মই বঢ়িয়াকৈ বৰষুণ দি আছে তাৰমানে গাইজ দেখাই পাইছে চাগে এয়া বৰষুণ দি আছে তো মোবাইলটো বঢ়িয়াকৈ ইয়াতে ভৰাই দিওঁ ভৰাই কিনে যাওঁ তো গাইজ ৱেষ্ট বেংগল মানে পালোৱে দিয়ক গাইজ মানে চেক পোষ্টটো পাইছোঁ তো মানে গাড়ীৰ জাম বিৰাট গাড়ীৰ জাম লাগছে একদম পূৰা ভয়ানক জাম নহ'লে চাওক একদম পূৰা আগে পিছে তো একদম মানে চেক পোষ্টত টাইম লাগে না কাৰণে গাড়ী চাড়ী এইগিলাখান চেক কৰি থাকে তো সেইকাৰণে মানে বাকী যি নহওক বাৰু ভিডিঅ' চিডিঅ' এনেকৈ বনাই থাকিব পৰা নাই তাৰমানে ৰাতিৰ গাড়ী যোনে যেনেকৈ পায় এনেকৈ চলাই থাকে সেইকাৰণে ভিডিঅ'গিলাখান বেছি বনাই থাকিব পৰা নাই আৰু এতিয়া টাইম 11:55 হ'ল তো আমি যিমান দূৰ আগবাঢ়িব পাৰোঁ আজি আগবাঢ়ি থাকিম আৰু মানে কি আজি আমাৰ টাৰ্গেট তাৰমানে আপোনালোকৰ ফুলবাৰীত গ'লে তো ফুলবাৰীত গ'লে আমি টাৰ্গেট কৰিছোঁ ইয়াৰ পৰা আৰু 47 কিলোমিটাৰ আছে যোনখিনিত আছোঁ ইয়াৰ পৰা 47 কিলোমিটাৰ আছে তো যিমান দূৰ পাৰোঁ আগবাঢ়ি আছোঁ গাইজ ফুলবাৰী মানে পৰহি দিনা আমি তাৰমানে ৱেষ্ট বেংগলত ফাইনেলি সোমাই যাম আৰু কি ৱেষ্ট বেংগলে অসমত সোমাই যাম গাইজ তো বাকী যি নহওক বাৰু আগবাঢ়ি আছোঁ আৰু বলক তো গাইজ ফাইনেলি ৱেষ্ট বেংগল পাই গ'লোঁ আৰু গাইজ তেতিয়া টাইমটো কোৱাত ভুল হৈছে মানে 10:55 ক'ব লাগিছিল মই 11:55 কোৱা গৈছিল তো ক্ষমা কৰি দিব গাইজ আৰু আপোনালোকক মই এটা বস্তু দেখাই আছোঁ গাইজ মোবাইলটো খুলি লওঁ ৰ'ব আগত এফালে চাওক গাইজ এইটো হ'ল লোকেশ্যন আৰু এইটো হ'ল শ্ৰীৰামপুৰ আছাম হয় না তো চাই লওক গাইজ 230 কিলোমিটাৰ এফালে চাওক 230 কিলোমিটাৰ আছে তো গাইজ আপোনালোকক ভিডিঅ'টো ষ্টাৰ্ট কৰাতে কৈছিলোঁ শ্ৰীৰামপুৰ আছামলৈকে 330 কিলোমিটাৰ আছিল আৰু ৱেষ্ট বেংগল পাবাক গ'লে 100 কিলোমিটাৰ আছিল তো ফাইনেলি 230 কিলোমিটাৰ মানে 230 কিলোমিটাৰ মানে 100 কিলোমিটাৰ ইয়াৰ পৰা
মাইনাছ আৰু টাইমটো চাই লওক 11:19 তো মানে মই তেতিয়া 11:55 কোৱা গৈছোঁ বা কি টাইম কোৱা গৈছে তো বাকী যি নহওক বাৰু গাইজ এতিয়া আমি টাৰ্গেট কৰিছোঁ একদম ফুলবাৰীত গ'লে তো ফুলবাৰীত গ'লে যাই আছোঁ গাইজ ৰাস্তাত ইমান বেছি ভিডিঅ' বনাব পৰা নাই গাইজ তাৰমানে ৰাতিৰ গাড়ী একদম মানে সেই আৰু তো সেইফালে বিহাৰৰ চেক পোষ্টটো পাৰ হৈলোঁ আৰু এইবাৰ এফালে ৱেষ্ট বেংগলৰ চেক পোষ্ট তো এইগিলাখান গাড়ী পূৰা জাম লাগি আছে তাৰমানে কথাটো হ'ল কি গাইজ বিহাৰৰ পৰাই ৱেষ্ট বেংগলত সোমাব না তো সেইখানটি চেক কৰিব বা ৱেষ্ট বেংগলৰ পৰা গাড়ী বিহাৰত সোমাব সেইগিলা চেক কৰিব তো সেইটোকে চেক পোষ্ট বুলি কোৱা হয় তো আমাকতো আকৌ চেক কৰিব নোৱাৰে গাইজ কি চেক কৰিব আমাৰ ইয়াতে চাইকেলৰ না কি গাইজ তো বাকী বলক গাইজ আজিতো ভিডিঅ'টো পূৰা খাতাৰনাক লং হৈ গৈছে ন তো কেনাই বেছি ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবচোন আৰু এতিয়া যিমান দূৰ আমি পাৰোঁ যাই আছোঁ আৰু অসম পামেই আৰু গাইজ বাপৰে কিবাকে বাচিছোঁ থক গাইজ কুকুৰে যি খেদছি যি স্পীডত চাইকেল চলাইছোঁ গাইজ মানে একা লাগে 10টামান কুকুৰ মহাদেৱ বাচি আছা তই ইফালে ৰখব মানে গাইজ কথাটো হ'ল কি আমি এই হেৰিৰ মাজেদি আহিছোঁ মানে কি অহা ৰাস্তাও দেখা নাপায় গাইজ পূৰা আন্ধাৰ মুন্ধাৰ গাইজ এই গাঁৱৰ মাজেদি আহিছোঁ তাৰমানে ফুলবাৰীত গ'লে তাৰমানে এই ৰাস্তা না এনে ৰাস্তা এইপুনতে ট্ৰাকো চলে তাৰে পিছত চব মানে এইপুনতে এই চাক এলা গাড়ী এইপুনতে আহি আছে তো তাৰমানে ফুলবাৰীৰ পৰাই চ' এনাই ৰ'দে চাব ট্ৰাকো আহিব লাগে বিশ্বাস নহয় যদি আপোনালোকৰ এইটো আহিছে ৰ'ব এই চাক কি ডাঙৰ ডাঙৰ ট্ৰাক এই 2 লেন ৰাস্তা হয় তো এই 2 লেন ৰাস্তা দি তাৰমানে চব গাড়ীয়ে চলে ফুলবাৰীত গ'লে তাৰমানে হাৱে ৰাস্তা নাই এই 2 লেন ৰাস্তাই মানে 4 লেন নাই এই 2 লেনটোৱে বাকী বলক গাইজ তো গাইজ এফালে টাইম চাব পাৰে 1:43 আৰু আমি আহি এভাগ মন্দিৰ পালোঁ আৰু এই ভাগ মন্দিৰ কালী মন্দিৰ হয় আৰু এই কালী মন্দিৰ ভাগত যোৱা বছৰো মই ইয়াতে আছিলোঁ থাকি গৈছিলোঁ মানে তাৰপিছত এইটো বছৰো মই ইয়াতে মানে থাকিব পালোঁ সঁচাকৈ সৌভাগ্য আৰু বাকী আমি টাৰ্গেট কৰিছিলোঁ ফুলবাৰীলৈকে আমি ৱেষ্ট বেংগল মানে য'ত ৱেষ্ট বেংগল যে আছিলোঁ মানে সেই ৱেষ্ট বেংগলৰ বৰ্ডাৰ আৰু মানে বিহাৰ ৱেষ্ট বেংগল বৰ্ডাৰ মানে সেই বৰ্ডাৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ তাৰমানে একদম চুনচান ৰাস্তা গাইজ মানে কি ছিংগল ৰাস্তা তাৰমানে সেই আৰু 2 লেনৰ হয় মানে এতিয়া বৰ্তমান আমি 4 লেন আহি পালোঁ সেইফালে চাব পাৰে সেইটো হ'ল 4 লেন হয় তো গাইজ এনেকুৱা তাত নাছিল পূৰা 2 লেন আছিল আৰু মানে এনেকুৱা লাগে কিছুমান জেগাত বহুত বেছি ভয় লাগি যায় তাৰমানে বহুত মানে একোই দেখা নাপোৱা হৈ যায় তাৰমানে একদম চকুৰ পাৱাৰ ফুল পাৱাৰ লাগে তাৰমানে ইনকে চাইকেল চলা মানে একদম ফুল আন্ধাৰ হৈ যায় আৰু একদম ছাইডত জংঘল একদম মানে এখন ফৰেষ্ট হয় তাৰমানে একদম হেৰি চেৰি আছে চাহপাত বাগান আছে সেইকাৰণে তাৰমানে আৰু এতিয়া আমি যিটো এইটো হ'ল ফুলবাৰী যোৱা ৰোড এই ৰোডটো সেইটো ৰোড হ'ল ফুলবাৰী যোৱা ৰোড তো এইটো ৰোডো ছেম মানে ফুলবাৰীলৈকে তাৰমানে ছিংগল তাৰমানে 2 লেন ৰাস্তাই হয় মানে 4 লেন নহয় তো আমি ভাবিলোঁ এতিয়া কি থাকি যাওঁ মহাদেৱৰো ভয় লাগি আছে সিও নৰে বোলে যাবা এতিয়া তো মানে ময়ো ক'লোঁ ঠিক আছে হ'ব বাৰু এতিয়া থাকি যাওঁ আৰু ৰাতি তো বাকী কালি ৰাতিপুৱা আৰু জাৰ্ণি ষ্টাৰ্ট কৰিম আৰু সেই বৰ্ডাৰৰ পৰাই ফুলবাৰীত গ'লে হৈছিল 37 কিলোমিটাৰ আৰু এতিয়া বৰ্তমান আছে 21 কিলোমিটাৰ আৰু আমি আজি কিমান কিলোমিটাৰ আহিলোঁ 100 কিলোমিটাৰটো তাত কমপ্লিট হ'লে 100 কিলোমিটাৰ কমপ্লিট হ'লেই 330 কিলোমিটাৰ আছিলে আৰু এতিয়া 313 কিলোমিটাৰ আছে তো কিমান মাইনাছ হ'ল আপোনালোকে হিচাপ কৰি ল'ব গাইজ বাকী ভিডিঅ'টো মানে আজি ইয়াতে সমাপ্ত কৰোঁ আৰু জাৰ্ণিটো আজি ইয়াতে সমাপ্ত কৰিলোঁ তো গাইজ ভিডিঅ'টো চাই কেনাই পেলাক এটা লাইক এটা কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব বহুত কষ্ট হৈছে গাইজ আজিৰ দিনটোত অন্তত বহুত এক ভাল মানে ভাগাত ধৰি গৈছে এতিয়া ঘুমাওঁ গাইজ টেণ্ট মানে লগাই আছে তো গুড নাইট শুভৰাত্ৰি নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক বাই বাই জয় আই অসম